প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱী সকল, আজি আৰি মাছ বনাবলৈ লৈছোঁ আৰু দুটা ৰেচিপি একেলগে আগবঢ়াইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া যিসকলে বনাবলৈ নাজানে নিশ্চয় অলপ হ'লেও উপকৃত হ'ব। যদিহে কোনোবাই নতুনকৈ চাইছে তেওঁলোকক প্ৰথমতে নমস্কাৰ জনাইছোঁ। ভিডিঅ'বিলাক চাওক, চাই যদি ভাল পায় লাইক কমেণ্ট আৰু চেনেলটি অকণমান ছাবস্ক্ৰাইব কৰি দিব। ইতিমধ্যে মাছখিনি কাটি হৈ গ'ল, এতিয়া ধুবলৈ আনিছোঁ। এটা খৰাহি লৈ আহিছোঁ, একদম আমাৰ টেংকি কাষত আহিছোঁ দেই, ধুই লওঁ। তাৰপিছতে দুটা পদ্ধতি আজি বনাই আৰি মাছৰ তৰকাৰী দেখুৱাম বাৰু আপোনালোকক। কিছুমান কথাত মই এগৰাকী ভাগ্যৱান মাক বুলি ভাবোঁ, কিয়নো আজি ছানডে, ল'ৰা ছোৱালীকেইটা ঘৰতে আছে। সেয়েহে দুইটাই অকণমান আগবাঢ়ি আহিছে। এটাই কেমেৰা ধৰিছে, এটাই আকৌ আপোনাৰ মোক মানে নহৰু, আদা, ধনিয়া এনেকৈ কাটি কুটি দিছে, মানে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই মাছখিনি মেৰিনেট কৰি লওঁ। ইফালে মাংস মেৰিনেট কৰি থোৱা আছে, সেয়া বাৰু অকণমান দেখুৱাম আপোনালোকক। এইফালে আকৌ বেলেগ এজনে এয়া চাওকচোন চব্জি বনাই আছে, মিক্স চব্জি। আৰু বাকী আৰু গোটেইখিনি কামে কামে লাগি আছে। ল'ৰাই নহৰু মছলা ৰেডি কৰি আছে। সি আকৌ গম নাপায় সেইফালে যে কেমেৰা পকাইছে বুলি দেই। এতিয়া এইখিনি মই বইল বনাম, এইখিনি আকৌ টেঙা জোল বনাম। কেনেকৈ বনাম আপোনালোকে চাই থাকক, ভালেই পাব। মানে যিসকলে নাজানে নিশ্চয় শিকিব পাৰিব। আৰু আহক তেনেহ'লে আৰম্ভ কৰি দিছোঁ দেই। এইখিনি এতিয়া মই মানে টেঙা জোল বনাম, সেয়েহে এনেধৰণে নিমখ আৰু হালধি ধুনীয়াকৈ সানি ল'ম আৰু দেখুৱাইছোঁ। এইখিনি আকৌ নিমখ সানি অকণমান দেৰি মেৰিনেট কৰি থৈ দিম। কিয় কওকচোন, এইখিনি মই আজি বইল বনাম। বাকী বহুত কিবা কিবি ৰেডি কৰি থোৱা আছে, দেখিলে আপোনালোকে। ইমান ধুনীয়াকৈ ল'ৰাটোৱে যোগাৰ কৰি দিছে চাওক, আদা, নহৰু, ধনিয়া, বিলাহী। এয়া বইলৰ কাৰণে দেই, বইলৰ কাৰণে এনেকৈ গোটাই লৈছোঁ। জলকীয়া, আদা, নহৰু, বিলাহী, ধনিয়া। এয়া আকৌ টেঙা দি বনাম, যিহেতু মেৰিনেট কৰি থৈছোঁ। টেঙা, জলকীয়া, আদা, নহৰু, মানে চিম্পুলকৈ বনাম, খাবলৈ বহুতেই সোৱাদ লগা হ'ব। আৰু মোৰ প্ৰতিটো ৰেচিপিয়ে বহুত চিম্পুল হয় আৰু খাবলৈ কিন্তু বহুতেই সোৱাদ লাগে। আৰু বিশেষকৈ মছলা বেছি নাখাওঁ। এইফালে কেৰাহী পাতি দিলোঁ, সৰিয়হৰ তেল গৰম হোৱাৰ লগে লগে দি দিলোঁ পিঁয়াজ। এয়া লগে লগে আদা নহৰুখিনিও দি দিলোঁ। আজি মানে বনোৱা পদ্ধতিটো তেনেই সহজ, চাওক আপোনালোকে। আদা নহৰু দি দিলোঁ। এতিয়া আকৌ লগে লগে জলকীয়া ফালি থোৱা আছে, সেয়াও দি দিম। বনোৱা পদ্ধতি চবৰে লগতে নিমিলে। মই সদায় মানে বেলেগ বেলেগ পদ্ধতি মানে যোগ কৰিব বিচাৰোঁ আৰু নতুন নতুন পদ্ধতি দেখুৱাব বিচাৰোঁ। তেতিয়াহে উঠি অহা ৰান্ধনীসকলৰ বাবে ভাল হ'ব। এয়া চাওক, কেঁচা কেঁচা গোন্ধটোহে মৰিবলৈ দিছোঁ, একেবাৰে ৰঙচুৱা কৰি নেপেলাওঁ। মানে একেবাৰে ৰঙচুৱা কৰি পেলালেও আপোনাৰ সোৱাদটো নাহে, চবতে মানে নিমিলে। সেয়েহে মানে সিজিব দিছোঁ অকণমান সময়। আপোনালোকেও চাবচোন, পিঁয়াজটো বেছি যদি ৰঙচুৱা কৰি দিয়ে চবৰ লগতে নিমিলে। সেয়েহে মই একেবাৰে ৰঙচুৱা নকৰোঁ। এতিয়া মাছখিনি যোগ কৰি দিলোঁ। আপোনালোকক কৈছিলোঁ বনোৱা পদ্ধতিটো অকণমান বেলেগ। এনেকৈ খাবলৈ সঁচাকৈ কৈছোঁ বহুতেই সোৱাদ লাগে, কিন্তু আদা নহৰুটো লাগিবই, ধনিয়া লাগিবই। কেঁচা ধনিয়া হ'লেহে বেছি ভাল লাগে। এয়া চাওক, এতিয়া মই কি যোগ কৰিছোঁ জানেনে? এই মেৰিনেট কৰি থোৱা গামলাটোতে অকণমান পানী দি পেলাই ইয়াত দি দিছোঁ। সেইটো লগে লগে দি দিলে ভাল। আৰু ইয়াত কিন্তু খাবলৈ বেয়া একেবাৰে নালাগে দেই। আপোনালোকে বনাই খাই চাব এবাৰ, তাৰপাছত ক'ব। এতিয়া খুব ধুনীয়াকৈ সিজিবলৈ দিব লাগিব। নেমু টেঙা ইতিমধ্যে ৰেডি কৰি থৈছোঁৱেই। এইবিলাক মাছত বহুত তেল থাকে, সেয়েহে তেলটো কমাই দিছোঁ আৰু অকণমান সময় ঢাকি দিলোঁ। বেছি সময় অলপ দেৰি ঢাকি দিছোঁ। চক কি ধুনীয়া কালাৰ নহয়নে বাৰু? এতিয়া নেমু টেঙা যোগ কৰিবলৈ হৈছে আৰু লাহেকৈ দেই। টেঙা দিলে এনেও খাই বহুত ভাল লাগে যিকোনো মাছতে। টেঙা দি খাই চাবচোন। এয়া চাওক, নেমু টেঙা পানী যোগ কৰি দিলোঁ। এতিয়া আৰু মানে মোটামুটি ধৰক 10 মিনিটমান উতলিবলৈ দিব লাগিব। মানে গেছটো আকৌ একেবাৰে বঢ়াই নিদিব দেই, মানে নৰ্মেলত থ'ব। একেবাৰে বঢ়াই দিলেও বেয়া। এয়া উতলি আছে, বৰ ধুনুকৈ উতলিছে। এতিয়া মই এটা বস্তু যোগ কৰিম, সেইটো কি বস্তু আপোনালোকে চাই থাকক। ইমানতে ভিডিঅ'টো এদাই হোৱা নাই, আৰু এটা আছে বইল আৰি মাছৰ ৰেচিপি। বইলনো আৰি মাছ কেনেকৈ খাব পাৰি সেয়াও এটা লৈ আহিছোঁ একেলগতে। শেষৰ বস্তুটো কি আছিলে জানেনে? ধনিয়া পাত। এতিয়া মই ধনিয়া পাত দি দিলোঁ। চাওক
আচল সোৱাদটো এতিয়াহে ওলাব। কেনেকুৱা লাগিছে আপোনালোকৰ এইটো ৰেচিপি জনাবলৈ নাপাহৰিব। আৰু এটা আৰম্ভ কৰি দিছোঁ এইফালে চাওক। কেৰাহী এখনত জোখমতে পাতি ল'লোঁ গৰম পানী, মানে গৰম হৈ গ'ল। বিলাহী, ধনিয়া, জলকীয়া, আদা, নহৰু সকলোখিনি যোগ কৰি দিলোঁ। এইখিনি এতিয়া 50% সিজিবলৈ এৰি দিছোঁ। নিমখ জোখমতে দি দিছোঁ। মানে 50% সিজাৰ লগে লগে ইয়াৰ ধুনীয়া ধুনীয়া এটা গোন্ধ আহিব। সেই গোন্ধটো অহাৰ লগে লগে মই কি যোগ কৰিম জানেনে? ইতিমধ্যে 50% সিজিলে দেই। বিলাহীখিনি অকণমান ভাঙি দিছোঁ। টেঙা টেঙা বিলাহী মাছৰ লগত খাই ভালেই লাগে দিয়কচোন। এতিয়া মই এই মাছখিনি দেখিলেনে, যিখিনি নিমখ সানি যে থৈ দিছিলোঁ এইখিনি মই যোগ কৰি দিলোঁ। মানে এইখিনি মাথা এনেকৈ ধৰক ছাইড পিচবিলাক আৰু মেইন পিচবিলাক নহয়, এইখিনি এতিয়া মই যোগ কৰি দিলোঁ। এতিয়া মই 10 মিনিটৰ বাবে উতলিবলৈ এৰি দিম। কিছুমানৰ বাবে বৰ বেছি বগা হৈ থাকিলে দেখিবলৈ বেয়া পায়, তেতিয়া অকণমান ৰেড চিলি মানে কাশ্মীৰ ৰেড চিলি অকণমান দি দিব পাৰে, তেতিয়া ৰংটো ধুনীয়া হ'বৰ বাবে। কিছুমান মানুহে আৰু বগা বগা হৈ থাকিলে বেয়া পায় ন, সেয়েহে অকণমান যোগ কৰি দিলে ৰংটো ধুনীয়া হ'ব। কিন্তু বিলাহী দিলে এনেও ৰংটো ধুনীয়া হয়েই। আৰু বইল খাব লাগে কিয় জানেনে? আমাৰ পেটৰ বাবে বহুত ভাল। আৰি মাছত বহুত তেল থাকে, আৰি লিঠা যিবোৰ তেল থকা মাছ আৰু যেনে কচ মাছ, সেইবিলাক এনেধৰণে বইল কৰি খোৱাটোৱে উচিত মোৰ মতে। আপোনালোকে কি ভাবে জনাবচোন দেই। 10 মিনিট উতলাৰ পাছত চাওক পানীটো শুকাই গ'ল, গ্ৰেভিখিনি ধুনীয়া হৈ আহিলে। এতিয়া ধনিয়া পাত দি দিলোঁ। ধনিয়া দি পেলাই অকণমান লৰফৰ কৰি দিব লাগিব আৰু তেতিয়াহে মিশ্ৰণটো হ'ব ন। ধনিয়া অলপ বেছিকৈ দিব লাগে, ভাল। আৰু আদা, ধনিয়া, নহৰু এইবিলাকতো লাগেই আৰু বইল মাছত, যেই নহওক বাৰু। আগতে মই বইল মাছৰ ৰেচিপি দি থাকোঁ, আৰি মাছ বইল খোৱা নাছিলোঁ, আজি প্ৰথম খাইছোঁ। লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। কেনে লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব। এয়া চাওক ধুনু ধুনুকৈ উতলি আছে। এইফালে হৈ গ'ল মোৰ আৰি মাছৰ বইল। চাওক মানে পানীটো প্ৰায় শুকালে, অলপ গ্ৰেভি টাইপৰ লাগিছে। দুইটা ৰেচিপি একেলগে আগবঢ়ালোঁ। কেনে লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।